আজি আমাৰ যিটো HPV ভেকচিন ভেকচিনেশ্যন যিটো প্ৰগ্ৰেম সমগ্ৰ দেশত বা ভাৰততো আমাৰ চাৰ্ভাইকেল কেঞ্চাৰ যিটো হৈ আছে লেডিবিলাকৰ মাজত সেইটো উপশম পাবৰ কাৰণে 14+ ছোৱালীবিলাকক আমি বিফৰ মেৰেজ বৰ বিয়া হোৱাৰ আগত তেওঁলোকৰ বিবাহিতা হোৱাৰ আগত তেওঁলোকক এই ভেকচিনেশ্যনটো দিব পৰা প্ৰভিজন থাকে আৰু সেই প্ৰভিজনত আমাৰ প্ৰতিশ্ৰুতি ট্ৰাষ্টে ডিব্ৰুগড়ত প্ৰতিষ্ঠিত তেখেতলোকে অসমৰ বিভিন্ন প্ৰান্তত ভেকচিনেশ্যন কৰিছিল আৰু মোৰ লগতো ডিছকাশ্যন কৰিছিল আৰু ডিছকাশ্যন কৰাৰ পিছত মই গহপুৰৰ কন্যা সন্তানসকলক 14+ যাতে এই ভেকচিনেশ্যনৰ সুবিধা দিব পাৰি তাৰ কাৰণে আমি ফাৰ্ষ্ট স্লটটো আজি লৈছোঁ আৰু আমি গহপুৰৰ অসামৰিক চিকিৎসালয় আমাৰ যিখন 100 বেডেড চিভিল হস্পিটেল আছে এই 100 বেডেড হস্পিটেলখনত আজি আমি ইয়াৰ ব্যৱস্থা কৰিলোঁ কৰি আজি প্ৰায় 30গৰাকী ছোৱালীক আমি ভেকচিনেশ্যন দিম আৰু ইয়াতে ট্ৰাষ্টৰ গোটেই প্ৰতিশ্ৰুতিৰ পৰা ডক্টৰসকল আহিছে ইয়াত আমাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ প্ৰভু প্ৰসাদ আৰু আমাৰ BPM অল হেল্থ ডিপাৰ্টমেণ্টৰ ডক্টৰসকল আছে সকলোৰে উপস্থিতিত এখন সজাগতা সভাও পাতিলোঁ আৰু মই ভাবিছোঁ এই সজাগতাই অনাগত দিনত কন্যাসকলক চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা যাতে মুক্ত কৰিব পাৰি তাৰ কাৰণে এটা প্ৰয়াসৰ চেষ্টা গহপুৰত আৰম্ভ কৰিছোঁ ভেকচিনটোৰ মূল্য আছিলে এনেই ট্ৰাষ্টে দিছে কনচেছন ৰেটত 1200 কিমান টকাত আৰু আজি আমি ইয়াতে সম্পূৰ্ণ খৰচ মই নিজে বহন কৰি দিছোঁ এৰাউণ্ড 40,000 মই দিছোঁ আজি ভেকচিনেশ্যন আনিছোঁ আৰু এইটো দুটা স্লটত আমি এওঁলোকক 3বাৰ দিব লাগিব তাৰমানে 1,20,000 টকা আমাৰ এই ভেকচিনেশ্যনত পৰিব এই 30গৰাকীক দিওঁতেনে আৰু ইয়াৰ পিছত আমি আকৌ এটা স্লট আমি আৰম্ভ কৰিম জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত মহিলাসকলৰ যোনটো চাৰ্ভাইকেল কেঞ্চাৰ সেইটো আমাৰ ভাৰতবৰ্ষত খুবেই বেছি হয় আৰু মৃত্যুৰ মুখতো পৰে আৰু যিহেতু এইটো ভেকচিনৰ আমাৰ কেঞ্চাৰৰ ভেকচিন ওলাইছে আৰু এই ভেকচিনটো আমাৰ 9 বছৰৰ পৰা 14 বছৰ বয়সত যিখিনি কন্যা সন্তান তেওঁলোকক 2টা ড'জ দিব লাগে এটা হৈছে 0 মানে আজি লৈছে আৰু তাৰপিছত 2 মাহত দিব লাগিব আৰু তাৰপিছত 15 বছৰৰ পৰা 26 বছৰ বয়সলৈকে বিয়া হোৱাৰ আগতে ল'ব লাগে তেওঁলোকক 3টা ড'জ দিব লাগে 0 ড'জ 2 মান্থত আৰু 6 মান্থত আৰু এই ভেকচিনটোৰ যোগেদি তেওঁলোকে নিজকে চাৰ্ভাইকেল কেঞ্চাৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আৰু আমি প্ৰতিশ্ৰুতিয়ে আজি ইয়াত প্ৰথমবাৰৰ বাবে দিছোঁ আৰু অসমৰ বিভিন্ন ঠাইত আমি ডিফুৰ পৰা আৰম্ভ কৰি গুৱাহাটী নগাঁও মৰিগাঁও নলবাৰী তিনিচুকীয়া যোৰহাটত মুঠতে 3,000ৰ ওপৰৰ ছোৱালীক আমি এই ভেকচিনটো প্ৰদান কৰিছোঁ আৰু এই ভেকচিনটো লৈ মই সকলোকে এইটোৱে আহ্বান কৰোঁ যে এই ভেকচিনটো লওক আৰু নিজৰ কন্যা সন্তানসকলক তেওঁলোকে সুৰক্ষিত কৰক